নমস্কাৰ বন্ধুসকল, আজি শুকান মাছ কচুৰে বনাম ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লকচোন। নমস্কাৰ বন্ধুসকল, আজি শুকান মাছ কচুৰে বনাম ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লকচোন। কচু আৰু শুকান মাছ লৈ লৈছোঁ। কচুখিনি কাটি ল'লোঁ। কটা হ'ল। তাৰপিছত ৩-৪বাৰমান কচুখিনি ভালকৈ ধুব লাগিব। ধুই দিলোঁ। আদা নহৰু খুন্দি ল'লোঁ। এয়া হৈ গ'ল। তাৰপিছত কেৰাহী কচুখিনি বইল হ'বলৈ দি দিলোঁ। অকণমান পানী দি দিলোঁ। বিলাহী, জলকীয়া 7টামান দি দিছোঁ। নিমখ অকণ দি দিলোঁ। তাৰপিছত ঢাকি দিলোঁ। এয়া কচুখিনি বইল হৈ গ'ল। 20 মিনিটমান ঢাকি থৈছিলোঁ। গেছৰ ফ্লেমটো কমাই মিডিয়ামত থৈ দিছিলোঁ। হৈ গ'ল। তাৰপিছতে শুকান মাছখিনি যে ধুই থৈছিলোঁ, শুকান মাছখিনি ভাজি ল'লোঁ। নিমখ, হালধি অকণ দি দিলোঁ। ভজা হ'ল। সেই কেৰাহীখনতে অকণ তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত আদা নহৰুখিনি দি দিলোঁ। আদা নহৰু কেঁচা গোন্ধখিনি যোৱাৰ পিছত হালধি অকণ দিলোঁ। নিমখ দি দিলোঁ। জিৰা গুড়া অকণ দি দিছোঁ। অকণমান লৰাই মাছখিনি যে ভাজি থৈছিলোঁ, সেই ভাজা মাছখিনি দি দিলোঁ। এনেকৈ 2 মিনিটমান লৰাই চৰাই তাৰপিছত এই বইল কৰা কচুখিনি দি দিলোঁ। দি এনেকৈ পূৰা কচুৰ পানীখিনি শুহি যোৱা লাৰি থাকিব লাগিব। এয়া হৈ গ'ল। এয়া আজি মোৰ দুপৰীয়াৰ লাঞ্চ।